ভঠালী উৎসৱৰ জৰিয়তে আমাৰ এই আৰেকুচি আৰু বনমজা গাঁৱৰ মাজত এই মানে এটা বিৰাট সম্প্ৰীতিৰ মানে বান্ধন মানে বজাই ৰাখিছে। আমি মানে বহু বছৰ আগৰ পৰাই বুলি শুনি আছোঁ, প্ৰায় 400 বছৰমান পুৰণি বুলি শুনি আছোঁ। এই ভঠালী উৎসৱ মানে ইতিপূৰ্বৰ পৰাই পালন কৰা আহিছে আৰু এইটো পালন ভৱিষ্যতত চলি থাকিব। ভঠালী উৎসৱত মানে এই আমাৰ আৰেকুচি আৰু বনমজা মানে গাঁৱৰ যিমান মানুহ বাহিৰত থাকে পৰিয়ালৰ প্ৰত্যেকজন মানুহে আহি উপস্থিত হয়। আৰেকুচি গাঁৱৰ পৰা মানে দৰা সাজি উলিয়াই আৰু আমাৰ বনমজা গাঁৱৰ পৰাই কন্যা সাজি উলিয়াই বৰি লৈ যায়। গোটেই গাঁৱৰ মানে ৰাইজে লগ লাগি বৰি লৈ যোৱা যায়। তাত কৰা হয়, তাৰ পৰাই আহি আৰু গাঁৱত মন্দিৰত মানে গাজি প্ৰসাদ খাই মানে ইয়াকে মানে এটা মানে আৰেকুচি আৰু বনমজা গাঁৱৰ এটা বিৰাট মানে সম্প্ৰীতিৰ বান্ধন মানে বজাই ৰাখিছে। বনমজা গাঁও যি দুয়োখন নলবাৰী জিলাৰ অন্তৰ্গত, এই অঞ্চলত উদযাপিত ভঠালী উৎসৱটো এক বিশেষ সাংস্কৃতিক পৰম্পৰা হিচাপে পৰিচিত। বহু বছৰ ধৰি এই দুয়োখন গাঁও মিলি এক উৎসৱ উদযাপন কৰি আহিছে, যাৰ মাজেৰে সমাজৰ ঐক্য আৰু সম্প্ৰীতি স্পষ্টকৈ প্ৰকাশ পায়। আমাৰ এই সজাই ফেলে কইনা বনাই ফেলে লৈ যোৱা যায় আৰু ৰান্ধৰ দৰা আমাৰ ইয়াৰ পৰা তাৰমানে ভঠালীত কইনা পাৰ্টি এইটোতো প্ৰায় 400 বছৰ। আমিতো যেতিয়া জন্মই হোৱা নাই, আমাৰ আটাহঁতেও ভালদৰে বুজি নাপাব, আটাহঁতেহে জানিব। আৰু প্ৰায় 400 বছৰ হ'ল ইয়াত। এতিয়া ধৰক আমাৰ পৰম্পৰাটো সুন্দৰকৈ আগত যেনেকে চলি আছে সেনেকে মানুহৰ সঁহাৰিত চলি আছে অনুষ্ঠানটো। আৰু আমাৰতো হ'ল কইনা, সেইটো দৰা। আমাৰ বনমজা চুবুৰী কয়। আমাৰ ইয়াৰ ভঠলী পৰম্পৰা প্ৰায় 400 বছৰমান হোৱা বুলি আমি অনুমানহে কৰিব পাৰোঁ। মানে কি আমাৰ আজো ককাহঁতেও নাজানে যে কেতিয়া হৈছিল, ককাইতো নাজানে, আজো ককাও নাজানে। তো আমি জন্মৰ পৰা আজিলৈকে দেখি আহিছোঁ। আমি পৰম্পৰাগতভাৱে এইখিনি ৰীতি নীতি ৰিৱাজ যিখিনি বহাগৰ 9 তাৰিখ 10 তাৰিখৰ ভিতৰত আমাৰ ভঠলী হয়, তো সেইখিনি অনুষ্ঠান আমি কৰি আহিছোঁ। আমাৰ চুবুৰীয়া গোটেইখিনি লগ লাগি আৰু আমাৰ কাষৰ জাতি চুবুৰীয়া আৰিকুচি হয়, আৰিকুচিৰ ফালৰ পৰা দৰা হয় আৰু আমাৰতো কইনা বুলি ধৰা হয়। দুডাল বাঁহক আমি ধুনীয়াকৈ ৰূপসজ্জা বনাই সজাই মিলাই, মানে ওপৰত যিটো থাকে এইটো চোৱাৰ বুলি কওঁ, যিটো আমাৰ মাথাত সিন্দুৰ থাকে, সিন্দুৰৰ নিচিনা ৰঙা হৈ থাকে চোৱাৰটো, সেইটো চোৱাৰ। বাকীখিনি মালা দি কিনে আৰু আপোনাৰ ধৰক গামোচা, ৰাইজৰ পৰাও গামোচা আহে, অৰিহণা আহে, আৰু আমাৰ নিজৰো ৰাইজৰ ফালৰ পৰা গামোচা আছে। তাত ৰং বিৰংগী আমাৰ 4-5 বিধ ৰঙৰ মানে কাপোৰ আছে। কাপোৰখিনি আমি ধুনীয়াকৈ ৰূপসজ্জা বনাই কিনে গোটেই মানুহখিনিয়ে পূজা পাতল কৰি, মানে গোসাঁইনীটো আমি ধুনীয়াকৈ, তেখেতক আমি গোসাঁইনী বুলিয়ে মানো। ইতিপূৰ্বৰ পৰা গোসাঁইনী বুলি মানি গোটেই ৰাইজে সেৱা সৰ্তন কৰি আমি লৈ যাওঁ। আৰু তেখেতসকলে আমাক আদৰি মাতে, কইনা যিহেতু, তো কইনাক আদৰি মাতাৰ পিছত আমি তালৈকে লৈ যাওঁ। আজি সৰুৰ পৰা আমি এইখিনি কাম কৰি আহিছোঁ। আৰু আমাৰ দাঁতি কাষৰীয়াৰ যিখিনি ওচৰ চুবুৰীয়া, আমাৰো ঘৰত আলহী আহে, সকলোৰে ঘৰত আলহী আহি মানে বহুত দূৰৰ মানুহ আহে। মোৰ এবাৰ ডিব্ৰুগড়ৰ পৰা আহিছিলে, তো কিছুমান মানুহৰ যোৰহাটত থাকে, কিছুমান তেজপুৰত। আমি ধন্যবাদ জনাম আমাৰ পূৰ্বপুৰুষক, কাৰণ তেখেতসকলে আমাক এই হেৰিখিনি শিকাই থৈ গৈছে। আদৰ্শখিনি আমি লাহে লাহে লৈ আছোঁ, আমিও শিকি আছোঁ। আমাৰ নতুন প্ৰজন্ম যিখিনি আহিব তেখেতসকলেও শিকি থাকিব। তো শিকিলে আমাৰ এই পৰম্পৰাগত যিমান পুৰণা নহওক কিয়, পৰম্পৰাগতভাৱে অনুষ্ঠানটো চলি গৈ থাকিলে আমাৰ ভাল লাগিব। কাৰণ বহাগ বিহু হিচাপে আজিকালি ধৰক নতুন ৰূপত যিখন AI দুনিয়া আহিছে, AI দুনিয়াততো এইবিলাক আজিকালি নাই। পুৰণা পৰ্দা প্ৰথা চব মানে প্ৰথাবোৰ বন্ধই হৈ গৈছে। পূজা হওক, ভঠেলি হওক, যেনে আমাৰ গাঁৱত বাঁহ পুতি ভঠেলি পুতাটো, ভঠেলি ভাঙাটো, সেইটোও আমাৰ উৎসৱ আছে। তো আমাৰ এইখিনি যিখিনি পৰম্পৰা আমি গাঁৱৰ মানুহখিনি বজাই ৰাখিছোঁ। লগতে